পানী কিছু কমিছে যদিও দুৰ্দশা কমা নাই কাজিৰঙাৰ বন্যপ্ৰাণীৰ সমান্তৰালকে হাহাকাৰ এতিয়া লোকসকলৰ মই বৰ্তমান উপস্থিত আছো বৰবিল মিচিং গাঁৱত এই গাঁওখনত প্ৰায় 700 পৰিয়াল বসবাস কৰে আৰু পানী কিছু কমিছে যদিও লোকসকলৰ এতিয়া সমস্যা দেখা দিছে কিয়নো এই লোকসকল অকল খেতিৰ ওপৰত নিৰ্ভৰ কৰিয়ে তেওঁলোকে জীৱন চলাই যায় আৰু মোৰ কেমেৰা সহযোগীক মই ইয়াৰ পৰিৱেশটো অকমান দেখুৱাবলৈ অনুৰোধ জনাইছো এয়া হৈছে এটা ভঁৰাল পানীৰ ফলত এই ভঁৰালটো সম্পূৰ্ণৰূপে ভাঙি গৈছে আৰু ধানসমূহ নষ্ট হৈ গৈছে ইয়াত লোক আছে আমি দেখম কথা পাতিম কিমান কিমান আছিল আপোনাৰ ধান ধান 100 কুইণ্টেল মান আছিলে 100 কুইণ্টেল আছৰ পিছত ইয়াত 30 কুইণ্টেল মান পানী ডুবিলে আৰু ধান কিছু অলপ বচালো ইয়াৰ যিসকল লোক আছে আপোনালোকে খেতি কৰিয়ে খেতি কৰি আমাৰ নিৰ্ভয় এতিয়া যেটো ঘৰত এতিয়াও চোতালত পানী আছে চাঙৰ তলত আপোনালোকে ক'ত ৰাতিটো ক'ত কটায় ৰাতিটো ক'ত থাকে বামত থাকোঁ শিবিৰত থাকোঁ ঠিকে চলি আছে বাৰু চৰকাৰে দি আছে বাৰু বৰ্তমান যেটো আপোনালোকৰ ভঁৰালটো ভাঙিলে সম্পূৰ্ণ কিমান কিমান কুইণ্টেল ধান আছিল ইয়াত 100 কুইণ্টেল আছিলে 100 কুইণ্টেল 100 কুইণ্টেল 100 কুইণ্টেল ধান কিমান নষ্ট হ'ল আপোনাৰ নষ্ট হৈছে 30 কুইণ্টেল মান বাকি কিনে যেন তেন বচালো আৰু উপায় নাই যেহেতু ধানসমূহ নষ্ট হৈছে চৰকাৰক কি অনুৰোধ জনাব চৰকাৰে যি কৰিব আৰু চৰকাৰে কিবা এটা সুবিধা দিলেতো আমাৰ খেতিয়ক মানুহটো মৰিমে আৰু এটা পৰিয়াল আছে আমাৰ পৰিয়ালবৰ্গ বহুত আছে ধন্যবাদ জনাইছো আমি ইয়াত পৰিৱেশটো দেখুৱাই আছো ইয়াত বস্তাই বস্তাই যিসমূহ ধান এই ধানসমূহ পানীত সোমাই আছে নষ্ট হৈ গৈছে সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে প্ৰায় 100 কুইণ্টেল ধান এই ভঁৰালখনত আছিলে আৰু প্ৰায় 30 কুইণ্টেল ধান নষ্ট হৈ গৈছে বাকিখিনি তেওঁলোকে উঠাই নিবলৈ সক্ষম হৈছে মই দেখুৱাই আছো ইয়াত ধানসমূহ এনেদৰে নষ্ট হৈ গৈছে সম্পূৰ্ণ নষ্ট হৈ গৈছে ধানসমূহ এইসমূহ ধান এতিয়া কোনো ধৰণৰ কামত নাহে আৰু কিছু ধান তেওঁলোকে বচাবলৈ সক্ষম হৈছে অন্য এগৰাকী লোক আছে ইয়াত এতিয়া যেহেতু পানী কমিছে কেনেকুৱা পৰিস্থিতি কেনেকুৱা হৈ আছে আসলতে চাওক এইটো আসলতে কাজিৰঙা 2 নং শিলডুবি বুলি কয় এই গাঁওখন আৰু এই গাঁওখন প্ৰকৃততে মিচিং জনগোষ্ঠীৰ বসতি প্ৰধান এখন গাঁও আৰু এই গাঁওখন আসলতে কৃষিজীৱী এখন গাঁও আৰু ইয়াতে ধানৰ শ কুইণ্টেল ধানৰ ইয়াতে উৎপাদন হোৱা এখন গাঁও আৰু এই গাঁওখনত মানে কি হয় আপোনাৰ ৰাস্তা পদূলিবিলাক একেবাৰে তথৈব অৱস্থা যিটো কথাৰ কাৰণে ধানখিনি পানীটো কমি থাকোঁতে নিব পৰা এটা ব্যৱস্থা নাথাকে এতিয়া চাওক এই মানুহজনে এইজন কৃষক সাধাৰণ কৃষক এখেতে প্ৰায় 100 কুইণ্টেল ধানৰ মানে খেতি কৰিছিলে আৰু ধানখিনি কমচে কম 30 কুইণ্টেল মান ধান আছে বুলি কৈছিলে ইয়াতে আৰু 30 কুইণ্টেল ধান মানে নিজৰ পৰিয়ালটোৰ কাৰণে সংৰক্ষণ কৰি ৰাখি থৈছিলে গোটেই বছৰটো খাম বুলি পেলাই যিহেতুকে এই কৃষি প্ৰধান অঞ্চলটোত কৃষিয়ে মেইন ধানটোৱেই মেইন আৰু ধানটোকে কেতিয়াবা যদি টনাটনিৰ মাজত ধানটোকে বিক্ৰী কৰি পেলাই চলিব লগা হয় তেনেকুৱা এটা পৰিস্থিতি তাৰ পিছত যেতিয়া ভঁৰাল ভাগি পেলাই ধানটো মানে ইতিমধ্যে গোটেই ধানখিনি নষ্ট হ'ল 30 কুইণ্টেল প্ৰায় ধান নষ্ট হ'ল বুলিছে 30 কুইণ্টেলৰ ভিতৰত আমি তাতে অলপমান ৰ'দত দি থোৱা দেখিছোঁ মানে বাহিৰত উলিয়াই পেলাই থোৱা দেখিছোঁ তাতে খুব বেছি 6-7 কুইণ্টেল 10 কুইণ্টেল ধানৰ ভিতৰত সেই ধানখিনি বচা পাৰিলে মোটামুটি মানে 20 কুইণ্টেলমান ধান ইয়াতে অনিষ্ট হ'ল গতিকে আমি চৰকাৰক অনুৰোধ জনাব বিচাৰিম এক প্ৰকাৰ মানে তেখেতসকলে ইয়াতে এটা চৰকাৰীভাৱে এটা টিম নিক্ষেপ কৰক চৰকাৰী যিসকল বিভাগীয় লোক আছে তেখেতসকলে এটা চৰকাৰী টিম এটা ইয়াতে নিয়োগ কৰক অতি সোনকালে ৰাস্তা শুকুৱাৰ লগে লগে তেখেতসকলৰ সেই টিমটো আহি ইয়াতে তদন্ত কৰক যিসমূহ ঘৰ ভাগিছে যিসকলৰ পশুধন অনিষ্ট হৈছে যিসকলৰ কৃষি অনিষ্ট হৈছে সেই গোটেই মানুহখিনিক ইয়াতে মানে এটা মানে ক্ষিপ্ৰতাৰে এটা ক্ষতিপূৰণ দিয়াৰ এটা অতি সোনকালে ব্যৱস্থা কৰি দিয়ক ধন্যবাদ জনাইছোঁ মই পুনৰবাৰ পৰিৱেশটো ইয়াৰ দেখুৱাই আছোঁ তেওঁলোকৰ জীৱনলৈ এক প্ৰকাৰ দুৰ্দশা নামি আহিছে কিয়নো এইসকল লোক তেওঁলোকে খেতিৰ ওপৰতে নিৰ্ভৰ কৰি তেওঁলোকে নিজৰ জীৱনটো চলাই নিয়ে তেওঁলোকৰ পৰিয়াল পোহপাল দিয়ে তেওঁলোকৰ খেতিৰ ওপৰতে নিৰ্ভৰ কৰে মই ঘৰসমূহ দেখুৱাইছোঁ চাঙৰ তলত এতিয়াও পানী আৰু তেওঁলোকে নিশা হ'লে শিবিৰতেই কটাব লাগে কিয়নো পানী যিহেতু এতিয়াও আছে তেওঁলোকৰ ঘৰসমূহৰ তলত চাঙৰ তলত তেওঁলোকৰ পানী আছে আৰু এই মুহূৰ্তত মই যি বৰবিল মিচিং গাঁৱৰ পৰা দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ